যোৱা 4 তাৰিখত ডিসেম্বৰৰ 4 তাৰিখত তামুলপুৰ সমষ্টিৰ আমাৰ মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ কাৰ্যসূচী এই চৰকাৰী কাৰ্যসূচীত আমাৰ অসমৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়া অসমৰ বিধানসভাৰ সন্মানীয় অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়া লগতে আমাৰ তামুলপুৰৰ অভিভাৱক মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়া আৰু মন্ত্ৰী চৰণ বড়ো ডাঙৰীয়াৰ লগতে বিভিন্ন বিধায়ক আৰু এমচিএলএ ইএম সকল উপস্থিত আছিল আৰু এটো এখন সৰকাৰি প্ৰগ্ৰাম আছিল এই সৰকাৰি প্ৰগ্ৰামত আমাক এনডিএ এলায়েন্স হিচাপে আমাক ইউপিপিএলকো ইয়াত আমন্ত্ৰণ কৰা হৈছিল এই হিচাপে তাতে উপস্থিত আছিল কিন্তু তাতে আমি ব্যতিক্ৰমী ভাৱে আমাৰ বিটিসিৰ মুৰব্বী হাগ্ৰামা মহিলাৰী ডাঙৰীয়াই ডাইৰেক্টলি ইয়াত ইউপিপিএলক আক্ৰমণ কৰি ইয়াত যিখিনি বক্তব্য ৰাখিলে এটো দুৰ্ভাগ্যজনক বুলি আমি ক'ব বিচাৰিছো ইয়াৰ লগতে আমাৰ জ্যেষ্ঠ অসমৰ কেবিনেট মন্ত্ৰী ইউজি ব্ৰহ্ম ডাঙৰীয়া এজন আমাৰ সাহিত্য একাডেমী বঁটা প্ৰাপ্ত জ্যেষ্ঠ ব্যক্তিক নিজৰ শত্ৰু ব্যৱহাৰ কৰি যি আক্ৰমণ কৰিলে এটো খসাকৈ দুখলগিয়া কাৰণ আমি দেখিছো আজি 5 বছৰ সম্পূৰ্ণ কৰিব এজন কেবিনেট মন্ত্ৰী হিচাপে ডিপাৰ্টমেন্ট চলাই আছে অসমত আৰু মুখ্যমন্ত্ৰীৰ সন্মুখত মুখ্যমন্ত্ৰীৰ কেবিনেট কলিগক এনেকুৱা আক্ৰমণমূলক কথা কোৱাটো আমি ইউপিপিএল দলৰ পৰা গৰিহণা দিছো তেখেতে আজি বিটিসি যি কাউন্সিল সেক্ৰেটাৰীৰ আক্ৰমণ কৰাৰ ইউপিপিএলক জড়িত বুলি যিখিনি বক্তব্য ৰাখিছে এটো আমি নিশ্চিত কৰিছো এটো ভিত্তিহীন কথা তেখেতে বিটিসি খন আজি ভালকে চলাব পৰা নাই বিটিসিৰ খন ভালকে চলাব নোৱাৰাৰ কাৰণে আজি ইয়াত বিভিন্ন সমস্যা দেখা দিছে ই ইউপিপিএলক দোষাৰোপ কৰি আছে বিভিন্ন ক্ষেত্ৰত কিন্তু আমি তেখেতক ক'ব বিচাৰিছো আমি ইউপিপিএল সৰকাৰ চলাওতে আমাৰ প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত আমি 26টা জাতি জনগোষ্ঠী একেলগে লৈ যোৱাৰ কাৰণে কাম কৰি আছিল তো আজি হি কথাবিলাক আজি ৰাইজৰ আগত অৱগত কৰিবলৈ তেখেতৰ কোনো পইণ্ট নাই 26টা জাতি জনগোষ্ঠীৰ কাৰণে তেখেতে কি চিন্তা কৰিছে হি কথাটো আজি তাৰিখত লাগি তেখেতে প্ৰকাশ কৰা নাই আজি সৰকাৰ গঠন হোৱাৰ পিছত আগত যিখিনি কথা কৈছিল আজি স্পষ্টকে তেখেতে দাঙি ধৰিব পৰা নাই কেৱল ইউপিপিএলক গালি দিয়াটোই তেখেতে বিটিসি চলাই লৈ যোৱাৰ কাৰণে চিন্তা কৰিছে যদি এটো দুৰ্ভাগ্যজনক হ'ব আৰু ইয়াৰ পৰা বিৰত থকাৰ কাৰণে আমি তেখেতক আহ্বান কৰিছো কাৰণ তেখেতে চিন্তা কৰক 26টা জাতি জনগোষ্ঠীৰ কি সমস্যা সমাধান কৰিব ওলাইছে তেখেতে ইয়াৰ বিষয়ে তেখেতে স্পষ্ট কৰক ৰাইজক আমি স্পষ্ট বিচাৰিছো কিন্তু আজি ইউপিপিএলক শত্ৰু কৰি ইউপিপিএলক গালি গালাজ কৰি তো বিটিসি কাউন্সিল চলাব নোৱাৰে গতিকে আমি ইউপিপিএলে ইয়াত বসবাস কৰা 35 লক্ষ ৰাইজৰ অধিকাৰৰ কাৰণে মাত মাতি আছো আৰু মাত মাতি যাম ইয়াত বসবাস কৰা বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক সমাধান কৰাৰ কাৰণে কাম কৰি আহিছো আৰু কাম কৰি যাম ইয়াত শিক্ষকৰ সমস্যা সমাধান কৰাৰ কাৰণে আমাৰ সৰকাৰৰ সময়ত আমি শিক্ষক নিযুক্তি দিছো